KSCA ডক্টৰ কে থিম্মাপিয়া পুৰণি ক্ৰিকেট টুৰ্ণামেণ্ট যি চলি আছে বেংগলোৰত আৰু অসম আৰু মুম্বাইৰ মাজত মেচ অনুষ্ঠিত হৈ আছিলে। কালি তৃতীয় দিনৰ খেল অনুষ্ঠিত হৈ গৈছে আৰু আজি চতুৰ্থ দিনৰ খেল আছিলে। গতিকে তৃতীয় দিনত অসমে যি 103 ৰানত 4টা উইকেট হেৰুৱাইছিলে আৰু ৰিয়ান পৰাগে 57 ৰান কৰি নট আউট হৈ আছিলে। গতিকে ডে 4 আজি গুৰুত্বপূৰ্ণ আছিলে। কিন্তু কথাটো হ'ল যে ডে 4ত আচলতে খেল অনুষ্ঠিতই নহ'ল, কিয়নো বৰষুণে বাধা দিলে। বৰষুণৰ ফলত মেচখন অনুষ্ঠিত নহ'ল, গোটেই দিনটোৱে মেচখন অনুষ্ঠিত নহ'লে, যাৰ বাবে মেচখন ড্ৰতে সমাপ্ত হ'ল। কাৰণ 4দিনীয়া আছিলে এই মেচখন, গতিকে ড্ৰতে সমাপ্ত হ'বলগীয়া হ'ল। সুন্দৰ সুযোগ আছিলে আচলতে ৰিয়ান পৰাগৰ সুন্দৰ সুযোগ আছিলে এই মেচখনত এটা বৃহৎ ইনিংছ খেলাৰ। কাৰণ 57 ৰানত নট আউট হৈ আছিলে তৃতীয় দিনৰ খেল সমাপ্তলৈকে 59 বলত, য'ত আছিলে 8টাকৈ 4 আৰু 2টা 6, প্ৰায় 100 ষ্ট্ৰাইক ৰেটৰে ৰান কৰিছিলে ৰিয়ান পৰাগে। বৰষুণৰ বাবে মেচখন অনুষ্ঠিত নোহোৱাত এটা সুন্দৰ সুযোগ হেৰুৱালে ৰিয়ান পৰাগে। কাৰণ ৰিয়ান পৰাগৰ আমিও অপেক্ষা কৰি আছিলোঁ যে ৰিয়ান পৰাগে আজি চতুৰ্থ দিনত ৰিয়ান পৰাগে খুব সুন্দৰ খেলিব আৰু অসমক কামবেক কৰিব, হয়তো এটা বৃহৎ ইনিংছ খেলিব। বৃহৎ ইনিংছ খেলি অসমক আগুৱাই নিব, লগতে লিড ল'ব অসম দলে। কিন্তু সেয়া সম্ভৱ নহ'লে বৰষুণৰ কাৰণে। গোটেই খেলখন বৰষুণৰ বাবে ড্ৰতে সমাপ্ত হ'বলগীয়া হ'ল। এতিয়া অসমৰ নেক্সট মেচ আছে 9 ছেপ্টেম্বৰ তাৰিখে। ঘৰুৱা দল কৰ্ণাটকৰ লগতে আছে। 9 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসমৰ নেক্সট মেচখন। কিন্তু কথাটো হ'ল সেই মেচখনত ৰিয়ান পৰাগ প্লেইং 11ত থাকিব নে নাই, অসম দলৰ হৈ ৰিয়ান পৰাগ থাকিব নে নাই। কাৰণ যিহেতু এছিয়া কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে, অহা 9 ছেপ্টেম্বৰৰ পৰা এছিয়া কাপ অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ভাৰতৰ মেচ আছে 10 ছেপ্টেম্বৰ তাৰিখে UAE লগত। গতিকে তাত 15জনীয়া যি দল, ইণ্ডিয়াৰ যি 15জনীয়া দল আছিলে, সেই দলটোত কিন্তু ৰিয়ান পৰাগ নাই। তথাপি ৰিয়ান পৰাগক ৰিজাৰ্ভ প্লেয়াৰ হিচাপে, অৰ্থাৎ ষ্টেণ্ড বাই খেলুৱৈ হিচাপে ৰখা হৈছে এছিয়া কাপত। গতিকে ৰিয়ান পৰাগে যিহেতু 9 ছেপ্টেম্বৰ তাৰিখে অসমৰ খেল আছে, গতিকে সেই মেচখনত ৰিয়ান পৰাগ থাকিব নে নাই সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। সেই বিষয়ে যেতিয়াই অধিক খবৰ আহে সেই বিষয়ে নিশ্চয় আপডেট আপোনালোকলৈ লৈ আহিম। ৰিয়ান পৰাগে 9 তাৰিখে অসম দলটোৰ হৈ খেলিব নে ডুবাইলৈ যাব এছিয়া কাপৰ দলটোৰ লগত, সেই বিষয়ে খবৰ আমাৰ হাতলৈ আহিলে আপডেট নিশ্চয় লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।